অৰুণাচল প্ৰদেশৰ বান্দৰ দেৱাত ভয়ংকৰ ঘটনা। পাহাৰ খনন কৰি ডাম্পাৰত মাটি ভৰাই থাকোঁতে ভয়ানক অঘটন। হঠাৎ পাহাৰৰ বৃহৎ অংশ খহি মৃত্যু অসমৰ এজন লোকৰ। অসম অৰুণাচল সীমান্তৰ বান্দৰ দেৱাত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত হৈ থকা অবাধ হাৰত পাহাৰ খননে প্ৰাণ ল'লে এজন লোকৰ। AR01P 4685 নম্বৰৰ ডাম্পাৰৰ ড্ৰাইভাৰজনৰ থিতাতে মৃত্যু হয়। মৃত্যু হৈছে পথালি পাহাৰৰ মিলনজ্যোতি গাঁৱৰ বিজু কুতুম নামৰ লোকজনৰ। অবৈধভাৱে পাহাৰৰ মাটি খান্দি থকাৰ সময়তে বৃহৎ পৰিমাণৰ ভূমিস্খলনৰ ফলতে মৃত্যু হয় চালকজনৰ। ইতিমধ্যে অৰুণাচল প্ৰদেশৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। হয়, বেয়া লাগিছে শুনি কথাটো। পাহাৰটো খটাৰ কাৰণে আজি ল'ৰাজন ঢুকালে। দেখিছে চাগে আপোনালোকে নাম্বাৰখন কেনেকে মাটি থাকি দিছে। সেইটোৱে আৰু দীৰ্ঘদিনৰ পৰা চলি আছে এই অবৈধ যে পাহাৰ খনত। এইটো অবৈধকে চলিছে নে কি চলিছে সেইটো মই নাজানো। পাহাৰ প্ৰায় ধ্বংস হৈ গৈছে। আজি কেনেকে কোন আছিলে? এজন আমাৰ ওচৰৰে ল'ৰা, নাম বিজু কুতুম, ড্ৰাইভাৰ কৰে। সেয়ে আৰু ঘৰত আৰু এইফালে ক'ৰবাত ঘৰটো ক'ত আছে? পথালি পাহাৰতে থাকে বাৰু বৰ্তমান ভাড়া ঘৰত। কি ক'ব এই গোটেই ঘটনাটো? আচলতে এনেকে যদি হৈ যায় পাহাৰবোৰ শেষ হৈ গৈছে অৰুণাচল। হয় হয়, এইটোতো বেয়া হৈছে কথাবিলাক। মানে অবৈধকে খান্দিছে বুলি শুনিছো। চৰকাৰৰ মুখৰ আগতে খান্দি আছে, পুলিচ প্ৰশাসনৰ মুখৰ আগতে খান্দি আছে, কি ক'ব? বেয়া হৈছে কথাটো। আমাৰ কাৰণেতো আমি সাধাৰণ ৰাইজ বুলি আমিতো নিজকে এইবিলাক ভাল মানে পাহাৰ চাহ কাটিব নালাগে আমাৰ মতে। কাটি আছে আমি কি কৰিম? আমিতো চৰকাৰে চাব। চৰকাৰক কি ক'ব দুৰ্ভগীয়া পৰিয়ালবোৰ? কিন্তু ন্যায় পাব লাগে, সেইটোৱে মই বিচাৰোঁ মোৰ ফালৰ পৰা। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ লাইভ।